নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক ডিজিটেল লাইফ ডিএল ইউটিউব চেনেললৈ আৰু ডিজিটেল লাইফ ডিএল ফেচবুক পেজলৈ। বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকলৈ লৈ আহিছোঁ ৰেচন কাৰ্ড সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ খবৰ। বন্ধু বান্ধৱীসকল, আজিৰ খবৰটো হৈছে যে যিসকল বিবাহিত মহিলা আছে, বিয়া হোৱাৰ পিছত স্বামীৰ ঘৰলৈ গৈছে কিন্তু ৰেচন কাৰ্ডত নাম থাকি গৈছে দেউতাকৰ ঘৰত, এতিয়া ৰেচন কাৰ্ডত নামটো কাটিব লাগে দেউতাকৰ ঘৰত আৰু স্বামীৰ ঘৰত উঠাব লাগে, সেই সন্দৰ্ভত আমি আলোচনা কৰিম। তাৰপিছত নতুন ৰেচন কাৰ্ড কেতিয়া আবেদন কৰিব পাৰিব সেই বিষয়ে আলোচনা কৰিম। কোনে কোনে আবেদন কৰিব পাৰিব আৰু কি কি ৰেচন কাৰ্ড সন্দৰ্ভত খবৰ আছে সেয়া আমি আপোনালোকক এই ভিডিঅ'টোত আলোচনা কৰি জনাম। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষলৈ চাই থাকিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই প্ৰতিটো ভিডিঅ'ৰ দ্বাৰা এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, যদি এতিয়ালৈকে মোৰ ডিজিটেল লাইফ ডিএল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ এই ডিজিটেল লাইফ ডিএল ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল, বলক পলম নকৰাকৈ আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু হৈছে ৰেচন কাৰ্ড সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ। আৰু ৰেচন কাৰ্ড সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰটো হৈছে বিশেষকৈ বিবাহিত মহিলাসকলৰ বাবে। বন্ধু বান্ধৱীসকল, বিয়াৰ আগতে মহিলাসকলৰ ৰেচন কাৰ্ডত নাম আছিলে দেউতাকৰ ঘৰত, কিন্তু এতিয়া তেওঁ স্বামীৰ ঘৰত আহিছে আৰু এই স্বামীৰ ঘৰৰ ৰেচন কাৰ্ডত তেওঁৰ নামটো নাই। এতিয়া প্ৰথমে আপোনালোকে ৰেচন কাৰ্ডৰ দেউতাকৰ ঘৰত যিটো ৰেচন কাৰ্ড আছে সেই দেউতাকৰ ঘৰৰ ৰেচন কাৰ্ডৰ পৰা নামটো ডিলিট কৰিব লাগিব, আৰু তাৰপিছত আপোনালোকে স্বামীৰ ঘৰত নামটো অন্তৰ্ভুক্ত কৰিব লাগিব। বন্ধু বান্ধৱীসকল, বৰ্তমান মাত্ৰ যিসকল মহিলা আছে সেই নাম আছে দেউতাকৰ ঘৰত, সেই মহিলাসকলৰ নামটো ডিলিট কৰিবৰ কাৰণে আবেদন যিটো দৰখাস্ত আছে সেই দৰখাস্তটো গ্ৰহণ কৰা হৈ আছে। যিটো আপোনাৰ সুলভ মূল্য দোকানীসকলৰ যিটো জিলা কাৰ্যালয় আছে সেই জিলা কাৰ্যালয়ত গ্ৰহণ কৰি আছে দৰখাস্ত। আপোনালোকে দৰখাস্ত কৰিলে আপোনাৰ ৰেচন কাৰ্ডখন আৰু আপোনাৰ আধাৰ কাৰ্ডখন দিলে আপোনালোকৰ নামটো এখন দৰখাস্ত লিখি দিব লাগিব, আৰু সেই দৰখাস্তখন দিলেহে আপোনাৰ নামটো ডিলিট কৰা হ'ব। আৰু বৰ্তমান এই দৰখাস্ত গ্ৰহণ কৰা হৈ আছে জিলা কাৰ্যালয়ত, যিটো সুলভ মূল্যৰ দোকানীসকলৰ জিলা কাৰ্যালয় আছে সেই কাৰ্যালয়তে গ্ৰহণ কৰা হৈছে। আপোনালোকে নিজে নিজে এখন দৰখাস্ত লিখক, আৰু আপোনাৰ দেউতাকৰ ঘৰত যিটো ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডটো আৰু এখন আধাৰ কাৰ্ড আপোনালোকে নিজৰ আধাৰ কাৰ্ডখন জেৰক্স কৰি আপোনালোকে জমা দিয়ক। এখন দৰখাস্ত লিখিব লাগিব আৰু নিজৰ ৰেচন কাৰ্ডটো জেৰক্স কৰিব লাগিব, আৰু নিজৰ দেউতাকৰ ঘৰত যিটো ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডটো আপোনালোকে জেৰক্স কৰি নিজৰ আধাৰ কাৰ্ড, ৰেচন কাৰ্ড আৰু এখন দৰখাস্ত লিখি জিলা কাৰ্যালয়ত জমা দিলে আপোনাৰ নামটো ডিলিট হ'ব। তাৰপিছত আপোনালোকে আপোনালোকৰ স্বামীৰ ঘৰৰ যিটো ৰেচন কাৰ্ড আছে তাত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিব পাৰিব। প্ৰথমে ডিলিট কৰিব লাগিব, তাৰপিছত আবেদন কৰিব পাৰিব নাম অন্তৰ্ভুক্তৰ কাৰণে। আৰু যিসকলে ভাবিছে যে ৰেচন কাৰ্ড বিভাজিত কৰিব বা এখন ৰেচন কাৰ্ডত 20জন মানুহ আছে তাৰ পৰা 10জন আঁতৰি গৈ বেলেগ এখন ৰেচন কাৰ্ড বনাব, সেয়া এতিয়া নহ'ব। তাৰপিছত যিসকলে নতুনকৈ আবেদন কৰিব সেই নতুনকৈ আবেদন কৰা ব্যক্তিসকলে 1 নৱেম্বৰৰ পৰা আবেদন কৰিব পাৰিব, তাৰ আগত কৰিব নোৱাৰিব। 1 নৱেম্বৰৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। তাৰপিছত কোনোবাই যদি ভাবিছে যে নাম ডিলিট কৰিব লাগে ৰেচন কাৰ্ডৰ পৰা, কিন্তু এতিয়া কৰিব নোৱাৰে, কাৰণ এতিয়া ডিলিট অনলি ফৰ বিবাহিত মহিলাসকলৰ নামটো ডিলিট কৰাৰ বাবে দৰখাস্ত গ্ৰহণ কৰা হৈ আছে, বেলেগ কাৰোৰ বাবে নহয়। তো বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু এইখিনি আছিলে। যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে আপোনালোকৰ বন্ধু বান্ধৱীলৈ আমাৰ ভিডিঅ'ৰ লিংকটো শ্বেয়াৰ কৰিব আৰু সকলোকে জানিবলৈ সুযোগ দিব। শেষত আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ, যদি এতিয়ালৈকে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ ডিজিটেল লাইফ ডিএল ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব। তো আজিলৈ ইমানেই। থেংক ইউ, বাই বাই। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।